দুদিন আগতে অসমৰ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ ফটো অংকনক কেন্দ্ৰ কৰি পেলাই কিছুমান অদ্ভুত মন্তব্য কৰিছে আৰু শেষত তেওঁ কৈছে যে এছএফআই সিপিএম আদিক মই কোনদিনা এনএছএত গ্ৰেপ্তাৰ কৰোঁ ঠিক নাই এটা কথা ওলাই পৰিছে যে এনএছএক তেওঁলোকে অপব্যৱহাৰ কৰাটো আগৰ পৰাই চলাই আহিছে আৰু মুখ্যমন্ত্ৰীয়ে অসাৱধান মুহূৰ্তত এই কথাকে তেওঁ স্বীকাৰ কৰিছে এনএছএখন অনা হৈছিল নেশ্যনেল সিকিউৰিটিৰ কাৰণে জাতীয় নিৰাপত্তাৰ কাৰণে যদিও এইখন আইন জাতীয় নিৰাপত্তাৰ নামত অনা হৈছে আমি এইখনক ক'লা আইন বুলি কৈছোঁ কাৰণ ইয়াক মানুহৰ বিনা বিচাৰে মানুহ এজনক আটক কৰি ৰখাৰ ব্যৱস্থাটো আছে আৰু এইখন আইনক আনকি জাতীয় নিৰাপত্তাৰ প্ৰশ্নটোও নাই তেওঁৰ অপচন্দৰ কাম কৰাৰ কাৰণেই তেওঁ অন্য মানুহক এনএছএত গ্ৰেপ্তাৰ কৰি থব এই বক্তব্য মুখ্যমন্ত্ৰীয়ে দাঙি ধৰিছে গতিকে ইয়াৰ পৰাই ওলাই পৰিছে যে গণতন্ত্ৰৰ ওপৰত কোনো বিশ্বাস এখন চৰকাৰৰ নাই এইটো ওলাই পৰিছে যে তেওঁ যিটো প্ৰাক্তন সংগঠনত আছিল সন্ত্ৰাসবাদী সংগঠন যিটো সংগঠনৰ লগত গণতন্ত্ৰৰ কোনো সম্পৰ্ক নাই সেই প্ৰাক্তন সংগঠনৰ মানসিকতাই এতিয়াও তেওঁ মানে পৰিচালিত কৰি আছে গতিকে বিভিন্ন মুহূৰ্তত সেই মাৰা কাটাৰ যিটো তেওঁৰ দৃষ্টিভংগী এইটোৱে তেওঁৰ আজি ওলাই আহিছে গতিকে আমি যিটো বিষয় আলোচনা কৰিব বিচাৰিছোঁ তেওঁ কৈছে যে এছএফআইৰ নিচিনা শক্তি বা প্ৰগতিশীল শক্তিবিলাকে ফ্লাইঅভাৰ নিৰ্মাণৰ বিৰোধিতা কৰিছে কথাটো কিমান শুদ্ধ গুৱাহাটী মহানগৰীত বেলতলাত ফ্লাইঅভাৰ নিৰ্মাণৰ কাৰণে দীৰ্ঘদিন ধৰি সিপিএম দলে দাবী কৰি আহিছে তাত সহি সংগ্ৰহ একমাত্ৰ সিপিএমে কৰি পেলাই তাতে এই দাবীটো ৰাইজৰ মাজলৈ লৈ গৈছিল গুৱাহাটীৰ বিভিন্ন ঠাইত যেতিয়া ফ্লাইঅভাৰৰ প্ৰয়োজন দেখা দিছে ৰেল ব্ৰিজৰ প্ৰয়োজন দেখা দিছে তাত সমুখ ভাগত সিপিএমে আন্দোলন কৰিছে কিন্তু বৰ্তমান যেটো দেখা গৈছে বিশেষকৈ শিলপুখুৰী অভাৰব্ৰিজৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় মন কৰিছে যে এজন গুৱাহাটীৰে বাসিন্দা এই অভাৰব্ৰিজখনৰ ভুল আপোনাৰ মানে নিৰ্মাণৰ কাৰণে কেনেকৈ এক্সিডেন্ট হৈ পেলাই মৃত্যু খাবতি ল'ব লগা হ'ল কেৱল নিৰ্বাচনৰ সন্মুখত এটা তেওঁলোকৰ সাফল্য দেখুৱাব লাগে বুলি এই ব্ৰিজখন ততাতয়াকৈ তেওঁলোকে নিৰ্মাণ কৰিলে আৰু এই অভাৰব্ৰিজ নিৰ্মাণৰ ক্ষেত্ৰত কি ধৰণে তেওঁলোকে টকা পইচা লুটপাট কৰিছে এই কথা আৰু এতিয়া লুকাই থকা নাই সকলোৱে জানে যে পিডব্লিউডি বিভাগত বা লোক নিৰ্মাণ বিভাগত যিকোনো ঠিকাদাৰে ঠিকা পোৱাৰ আগতে 10% কমিশন দিব লাগে আৰু এই কমিশন কাৰ হাতলৈ যায় সেই কথাও আমি মানে মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই গতিকে এই যে জধে মধে ফ্লাইঅভাৰ নিৰ্মাণ এইটোৰ আমি বিৰোধী আমি ফ্লাইঅভাৰ নিৰ্মাণৰ কেতিয়াও বিৰোধিতা কৰা নাই বৰং বহু সময়ত আমি দাবী উত্থাপন কৰিছোঁ কিন্তু তাৰ লগত যেটো গুৰুত্বপূৰ্ণ প্ৰশ্ন যে গুৱাহাটীক এই অপৰিকল্পিত কামকাজৰ মাজেৰে মেট্ৰো ৰেলৰ পৰা বঞ্চিত কৰা হ'ল ভাৰতবৰ্ষত এতিয়া প্ৰায় 25খন মহানগৰত মেট্ৰো নিৰ্মাণৰ কাম চলি আছে অথচ গুৱাহাটী তাৰ ভিতৰতো নাই এই মেট্ৰো নিৰ্মাণ যে ষড়যন্ত্ৰ কৰি পিছুৱাই দিলে যাৰ কাৰণে ইতিমধ্যে পৰিকল্পনা 2015-16 চনত হৈছিল পৰিকল্পিতভাৱে ষড়যন্ত্ৰ কৰি যে মেট্ৰো ৰেলৰ নিৰ্মাণ পিছুৱাই দিলে তাৰ একমাত্ৰ উদ্দেশ্য হৈছে ফ্লাইঅভাৰৰ নিৰ্মাণৰ নামত টকা লুটপাট কৰা গতিকে জনসাধাৰণৰ টকা লুটপাট কৰাৰ কাৰণে আমি কোনোদিনে আমি সমৰ্থন কৰিব নোৱাৰো গতিকে এই ক্ষেত্ৰতহে আমি ফ্লাইঅভাৰৰ প্ৰশ্নটো বিশেষকৈ শিলপুখুৰী ফ্লাইঅভাৰৰ প্ৰশ্নটো আমি আনিছিলো দ্বিতীয় যেটো বিষয় এতিয়া দেখা গৈছে যে হেনো জুবিন গাৰ্গৰ ফটো ডিসিৰ দ্বাৰা অকাব কোন জুবিন গাৰ্গ যিজন জুবিন গাৰ্গে দীঘলীপুখুৰীত গছ ৰক্ষা কৰাৰ কাৰণে ৰাইজৰ লগত আন্দোলনত যোগ দিছিল দীঘলীপুখুৰী আন্দোলনৰ কাৰণে সেই পুৰণি গছবিলাক ৰৈ গ'ল আৰু সেই খংটো বোধহয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এতিয়াও আছে যাৰ কাৰণে তেওঁ এছএফআইৰ নিচিনা সংগঠনক গালি পাৰিব ধৰিছে অকল এছএফআই কৰা নাছিল এছএফআই সক্ৰিয় ভূমিকা লৈছিল আগ্ৰহৰ ভূমিকা লৈছিল আৰু ইয়াত যোগ দিছিল অন্যান্য বহু মানুহৰ লগতে
তেওঁলোকেও নেতৃত্ব লৈছিল তেওঁলোকৰ আছামে আৰু যোগ দিছিল সেই জুবিন গাৰ্গে আৰু জুবিন গাৰ্গে সেই আন্দোলনত যোগ দিয়াৰ পাছত এটা বেলেগ মাত্ৰা পাইছিল আৰু গছকেইডাল লক্ষ্য পৰিছিল এতিয়া তেওঁ কৈছে যে জুবিন গাৰ্গৰ ফটো ডিচিহে আঁকিব পাৰিব এইটো অদ্ভুত কথা জুবিন গাৰ্গ ৰাইজৰ মানুহ গতিকে জুবিন গাৰ্গৰ ফটো বোলে এছএফআইৰ নিচিনা সংগঠনতো আঁকিব নিদিয়ে তাৰ দ্বাৰা গ্ৰেপ্তাৰ কৰিব কোন আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিব গতিকে আজে বাজে কথা কোৱাত এইজন মানুহ মানে একেবাৰে পিছ পৰি থকা নাই আৰু তাৰ লগতে ওলাই পৰিছে তেওঁ অগণতান্ত্ৰিক তেওঁৰ যিটো কথাবাৰ্তা এনএছএত মই গ্ৰেপ্তাৰ কৰিম কোনো যুক্তি নোহোৱাকৈ আকৌ কৈছে যে ফটো আঁকিব লাগে পৰেশ বৰুৱাৰ কোন পৰেশ বৰুৱাৰ যি পৰেশ বৰুৱাৰ সংগঠনক ভাৰত চৰকাৰে দীৰ্ঘদিন ধৰি নিষিদ্ধ কৰি থৈছে সেই পৰেশ বৰুৱাৰ ফটো হেনো ৱালত আঁকিব লাগে তেনেহ'লে এই অপৰাধত এই অভিযোগত তেওঁ গ্ৰেপ্তাৰ হ'বনে নাই গুৱাহাটী উচ্চ ন্যায়ালয়লৈ আমাৰ বিনীত অনুৰোধ যে এনেকুৱা চিৰিয়াছ কথাত তেওঁলোকে সুমোটো কেছ লোৱা উচিত মুখ্যমন্ত্ৰীজনৰ বিৰুদ্ধে যিজনে নিষিদ্ধ সংগঠনৰ নেতাজনক তেওঁ এতিয়া পূজা কৰাৰ কাৰণে হিৰো সজোৱাৰ কাৰণে তেওঁ লাগি গৈছে কিহৰ কাৰণে যাতে জুবিন গাৰ্গ আৰু জুবিন গাৰ্গে ভাল পোৱা চে গুয়েবাৰা এইবিলাকক যাতে নাইকিয়া কৰিব পাৰি তাৰ কাৰণে বোলে পৰেশ বৰুৱাৰ ফটো ৱালত আঁকিব লাগে আমাৰ বিনীত অনুৰোধ গুৱাহাটী উচ্চ ন্যায়ালয় এই গুৰুতৰ অপৰাধৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সুমোটো তেওঁলোকে কেছ গ্ৰহণ কৰা উচিত যোৱাকালি তেওঁলোকে আদিত্য ৰাভা গ্ৰেপ্তাৰ কৰিছে এটা মিছা কেছত আসল কাৰণটো কি আসল কাৰণ হ'ল এইখন চৰকাৰে স্যাটেলাইট সিটি নিৰ্মাণৰ নামত আপোনাৰ বৰদুৱাৰ বাগানত তেওঁলোকে ৰাভা মানুহ মূলত আৰু অন্যান্য কিছু মানুহক উচ্ছেদ কৰি পেলাই তেওঁলোকে তাতে স্যাটেলাইট সিটি নিৰ্মাণ কৰিব বিচাৰিছিল তাৰ বিৰুদ্ধে সংঘবদ্ধ আন্দোলন চলিছে যি আন্দোলনৰ সমুখাৰীত আছিল আদিত্য ৰাভা এই আদিত্য ৰাভাক তেওঁলোকে সেই কাৰণে গ্ৰেপ্তাৰ কৰিছে দ্বিতীয়তে আজি দেখা পালো যে প্ৰণৱ দলে তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে কিয় ইংলে পথাৰত আদিবাসী মানুহ তেওঁলোকে দীৰ্ঘদিন ধৰি বসবাস কৰি আছে তেওঁলোকক উচ্ছেদ কৰি পেলাই 5 ষ্টাৰ হোটেল নিৰ্মাণৰ কাৰণে এই মাটি চৰকাৰে উপহাৰ দিব বিচাৰে আমি অসমত ইতিমধ্যে দেখিছো বিভিন্ন অঞ্চলত কি ধৰণে তেওঁলোকে আজি কৰ্পোৰেট গোষ্ঠীবিলাকক আপোনাৰ তেওঁলোকে মাটি উপহাৰ দিব ধৰিছে আৰু তাৰ কাৰণে সাধাৰণ মানুহক তেওঁলোকে উচ্ছেদ কৰি আছে নিৰ্বাচনৰ আগত যেহেতু জনজাতীয় মানুহৰ ভোটখিনি তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ আছিল গতিকে নিৰ্বাচনৰ আগত তেওঁলোকে যদিও সিদ্ধান্ত লৈছিল তেওঁলোকে পিছুৱাই আহিছিল কিন্তু নিৰ্বাচনৰ পাছত দেখা গ'ল তিৱা মানুহৰ বসতি স্থান তাতে তেওঁলোকে জাগিৰোডৰ ওচৰত তাতো তেওঁলোকে স্যাটেলাইট সিটি নিৰ্মাণৰ কাৰণে তেওঁলোকে সাৰ্ভে আৰম্ভ কৰি দিছিল ৰাইজৰ হেঁচাত তেওঁলোকে পিছুৱাবলৈ বাধ্য হৈছে এতিয়া নতুনকৈ ৰাভা অঞ্চলত তেওঁলোকে আকৌ এই গ্ৰেপ্তাৰ কৰাৰ মাজেৰে মানুহক সন্ত্ৰাসিত কৰাৰ মাজেৰে তেওঁলোকে আকৌ সেই স্যাটেলাইট সিটি নিৰ্মাণ কৰি তেওঁলোকে কৰ্পোৰেট গোষ্ঠীবিলাকক উৎসাহিত কৰিব বিচাৰিছে আৰু ইংলে পথাৰতো 5 ষ্টাৰ হোটেলক দিয়াৰ কাৰণে তেওঁলোকে আদিবাসী মানুহক উচ্ছেদ কৰাৰ কাৰণে তেওঁলোকে আগবাঢ়িছে এইবিলাকৰ বিৰুদ্ধে মাত মাতিবই লাগিব আৰু এইবিলাকৰ বিৰুদ্ধে মাত মতাৰ কাৰণে তেওঁলোকে এতিয়া সেইকাৰণে ভাবুকি দিছে নামটো সিপিএমৰ ব্যৱহাৰ কৰিছে এছএফআইৰ ব্যৱহাৰ কৰিছে যে তেওঁলোকে এনএছএক কোনদিনা ঠিক ভৰাই দিবৰ ঠিক নাই তেওঁৰ কি ব্যক্তিগত অধিকাৰ আছে এনএছএক এই ধৰণে ব্যৱহাৰ কৰিবলৈ গতিকে এই মুখ্যমন্ত্ৰীজনৰ বিৰুদ্ধে এটা গোচৰ ইতিমধ্যে উচ্চ ন্যায়ালয়ত চলি আছে গোচৰটোৰ হ'ল যে তেওঁ সংবিধানক অৱমাননা কৰি ইতিমধ্যে যি ধৰণে সাম্প্ৰদায়িক কথা বতৰা কৈছে তাৰ বিৰুদ্ধে আমি গোচৰ দিছো সিপিআই দলে গোচৰ দিছে আমি সিপিএম দলে গোচৰ দিছো ডক্টৰ হিৰেন গোহাঁই ছাৰৰ নেতৃত্বত অন্যান্য কেইবাজনো বিশিষ্ট নাগৰিকেও গোচৰ দিছে এতিয়া তেওঁ আকৌ নতুনকৈ একেবাৰে অগণতান্ত্ৰিক আৰু সংবিধান বিৰোধী আইন বিৰোধী কথা বতৰা আকৌ তেওঁ ক'বলৈ আৰম্ভ কৰিছে আমি এইবিলাকক ভয় কৰি কাম কৰা পাৰ্টি নহয় আৰু আমি ভাবো যে অসমৰ প্ৰগতিশীল মানুহেও অসমৰ ছাত্ৰ সমাজ অসমৰ যুৱ সমাজ অসমৰ সাধাৰণ নাগৰিকে এই অত্যাচাৰী কথা বতৰা অগণতান্ত্ৰিক কথা বতৰা সহ্য নকৰে গতিকে আমি এই দাবী আকৌ উত্থাপন কৰিম যে যি দুজন কৃষক নেতা আদিত্য ৰাভা আৰু প্ৰণৱ দলেক তেওঁলোকে
বিনা কাৰণত গ্ৰেপ্তাৰ কৰিছে, বিনা কাৰণ নহয়, আচলতে উদ্দেশ্য প্ৰণোদিতভাৱে গ্ৰেপ্তাৰ কৰিছে। লক্ষ্য হ'ল কেনেকৈ তেওঁলোকে মাটি কেনেকৈ মানে জনজাতীয় আৰু আদিবাসী মানুহৰ পৰা কাঢ়ি আনি কৰ্পোৰেট গোষ্ঠীক দিব পৰা যায়, এইটোৰ বিৰুদ্ধে সকলোকে সজোৰে দাবী উত্থাপন কৰিবলৈ আমিও আবেদন জনাইছোঁ। আৰু তাৰ লগে লগে তেওঁ ফ্লাইঅভাৰক কেন্দ্ৰ কৰি যিবিলাক মিছা কথা কৈছে তাৰ প্ৰতিবাদ কৰিছোঁ। আৰু এই কথাও কওঁ যে শিলপুখুৰীৰ ফ্লাইঅভাৰৰ যিটো দুৰ্নীতি, যি দুৰ্নীতিৰ কাৰণে আজি বহু মানুহ এক্সিডেণ্টত পৰিব লগা হৈছে। আজি ফ্লাইঅভাৰবিলাকৰ মাজত আমি কি দেখা পাইছোঁ, একফালৰ পৰা ফ্লাইঅভাৰ নিৰ্মাণ কৰি গৈছে, কিন্তু বানপানী কেনেকৈ নিয়ন্ত্ৰণ হ'ব সেই ফ্লাইঅভাৰক কেন্দ্ৰ কৰি তাৰ কোনো ব্যৱস্থা নাই। সেইকাৰণে ফ্লাইঅভাৰো বাঢ়িছে, আপোনাৰ কৃত্ৰিম বানপানীও বাঢ়িছে। গুৱাহাটী মহানগৰত আজি আধা ঘণ্টা বৰষুণ দিলে চাৰিওফালে কৃত্ৰিম বানপানী হয়। এতিয়া দেখা গৈছে যে ফ্লাইঅভাৰবিলাকেও তাত বৰঙণি যোগাব ধৰিছে। গতিকে এই গোটেই সমগ্ৰ ঘটনাটোৰ এটা উচিত তদন্ত আমি দাবী কৰিছোঁ। মোৰ দেশত আচলতে কি হ'বলৈ গৈ আছে মই নিজে বুজি পোৱা নাই। বিপ্লৱী যোদ্ধা বুলি আমি শুনিছিলোঁ নেতাজী সুভাষ চন্দ্ৰ বসু আৰু দ্বিতীয়তে মহাত্মা গান্ধী ভাৰতবৰ্ষৰ মূলত। কিন্তু যোৱা কালি পৰহিত শুনিবলৈ পালোঁ যে পৰেশ বৰুৱা বিপ্লৱী যোদ্ধা। বিপ্লৱী যোদ্ধা কাক কয়? যি দেশৰ কাৰণে, দেশৰ হকে যুদ্ধ কৰে, দেশ স্বাধীন কৰিবৰ কাৰণে যুদ্ধ কৰে। কিন্তু আমি আলফা স্বাধীনৰ এইটোহে শুনিলোঁ যে সংযুক্ত মুক্তি বাহিনী অসমৰ স্বাধীন অসমৰ কাৰণে। কিন্তু অসম স্বাধীন কৰিব পৰা হ'ল জানো? নহ'ল। এটা সময়ত কিমান হত্যা কৰা হ'ল, কিমান কি কৰা হ'ল। আৰু আজি চৰকাৰখনৰ মুখত আলফা স্বাধীনৰ কথাটো আচলতে শোভা পোৱা নাই। কিয় শোভা পোৱা নাই? চৰকাৰখন প্ৰথম আহোঁতেই কিমান ল'ৰা ছোৱালী আমাৰ উজনিৰ পৰা আলফালে ঢাপলি মেলিলে। কিয় মেলিছিলে সেইখিনি চৰকাৰ অৱগত। কিন্তু আজি তেল মাৰি মাৰি মানে আলফাৰ লগত এটা ভাল ৰিলেশ্যন ৰাখি আৰু তেল মাৰি মাৰি ভাৰতবৰ্ষৰ হিন্দু মানুহখিনিক মানে হিন্দুৰ নামত কাম কৰি আছোঁ বুলি কৈ চৰকাৰখনে সকলো কামতে মানে ৰাইজক লুটি আছে। আৰু আমাৰ একাংশই মানে আমাৰ কাৰণে কাম কৰিছে বুলি আৰু একদম বুৰ্বক হৈ কাম চলাই আছে। হিন্দু শব্দটোৰ অৰ্থ কি? এটা ধৰ্ম। হিন্দু মানে এটা ধৰ্ম, সনাতন এটা ধৰ্ম। চ' ধৰ্মৰ হকে যদি চৰকাৰখনে কাম কৰে, তাত বেলেগ ধৰ্মৰ মানুহ যোনেই থাকক নাথাকক XYZ, তাত কাৰ নমৰাকৈ নিজৰ ধৰ্মৰ মানুহখিনিক সুস্থ ধাৰ্মিক কৰাৰ চেষ্টা কৰিব লাগে। মুছলমানৰ মাদ্ৰাছা ভাঙি আছে, য'ত ধৰ্মীয় শিক্ষা দিয়া হয় তাক ভাঙি আছে। ঠিক আছে, সেই মাদ্ৰাছাটো চৰকাৰী অনুষ্ঠানত আছিলে, চৰকাৰে ভাঙি পেলাইছে। ভাঙি পেলাই হিন্দুৰ কাৰণে তাত টোল খুলি দিয়া নাই কিয়? সকলো হিন্দু সনাতনী ধৰ্মৰ কণ কণ বাচ্ছাৰ পৰা বুঢ়ালৈকে কিয় বেদ পঢ়িব নাজানে? কিয় আজি কোনোবাই ঘপককৈ সুধিলে গায়ত্ৰী মন্ত্ৰটো ক'ব নাজানে? কিয় কোনোবাই আনকাহে মন্ত্ৰটো ক'ব নাজানে? কিয়নো বেদ পঢ়িব নাজানে, বেদৰ একোৱেই নাজানে। কোনোবাই কৈ দিছে আমাৰ ধৰ্মত এনেকে 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 চলে, তেওঁ সেইটোকে মানি লৈ কৰি আছে, কিয়নো তেওঁ বেদে কি কৈছে সেইটো নাজানে। গতিকে এই শিক্ষাখিনি কিয় দিয়া নাই? কিয় নিজৰ হিন্দু ধৰ্মটোক ওপৰলৈ নিবৰ কাৰণে চেষ্টা কৰা নাই? হিন্দুৰ কাৰণে যদি কাম কৰিছে তেতিয়া এই ধৰ্মটো কিয় মানে কথিত হিচাপত চলাই থকা হৈছে? কিয় বেদৰ কথা বতৰাখিনি শিকোৱা নাই? সেইখিনি শিকিলে কিজানি হিংসা কমি যায় ধৰ্মৰ মাজত। কিজানি বেদত পায়েই যে হিন্দু ধৰ্মত দেখোন সনাতন ধৰ্মত কোনো হিংসাৰ কথাই নাই, আন ধৰ্মক কোনো কথা ক'বলৈ কোৱাই নাই, একো বেয়াকৈ আনৰ চিন্তা অহিত চিন্তা কৰিবলৈ কোৱাই নাই, বেয়াৰ লগত থাকিবলৈ কোৱাই নাই, মহাপাপ, এইখিনিতো গম পাই যাব। গতিকে সেই কাৰণে আচলতে এইখিনি কৰা নাই। অকল মুখেৰে হিন্দু হিন্দু চিঞৰি আছে, মুঠতে হিন্দুৰ সংখ্যা বেছি আছে ভাৰতত। গতিকে হিন্দুৰ স্বাৰ্থত যদি কাম কৰিছোঁ বুলি আমি চিঞৰ বাখৰ কৰি থাকোঁ, হিন্দুৱে আমাক ভোট দিবই, আৰু আমি হিন্দু মানে ৰাষ্ট্ৰ বনাম বুলি আমি যদি কৈ থাকোঁ আমাক হিন্দুৱে ভোট দিবই, থকালৈকে আমি জিকি থাকিম, সেই ৰাষ্ট্ৰটো বনাব নোৱাৰোৱেই। কেনেকৈনো আমি এটা ধৰ্ম বা জাতিক খেদি দিব পাৰিম অতীতৰ পৰা এই ভাৰততেই থকা, এই ভাৰততেই ভাৰত জন্মৰ পৰাই লগ্ন। গতিকে সেইখিনি মানুহক আমি পঠিয়াই দিব নোৱাৰোঁ। গতিকে আমি মুঠতে বা ল'বৰ কাৰণে যাতে আজি ইলেকশ্যন কমিশ্যনাৰতো হিন্দু মুছলমান সকলো আছে, গতিকে হিন্দুখিনিয়ে যদি ক'ব যে এইটো এনেকৈ কৰিব লাগিব, গতিকে তাত তোমালোকে মাত নামাতিবা, কাৰণ চৰকাৰৰ হিন্দু সপক্ষে আৰু গোটেই হিন্দু উজাৰ খাই আহিব যদি উল্টা চিধা কৰা। সকলো হিন্দুৱে বিজেপিকে বিচাৰে, 1 নম্বৰ কৰি হওক 2 নম্বৰ কৰি হওক, গতিকে জিকিব লাগিব। কাৰণ মুছলমানক বিৰোধিতা কৰিহে আছে, তোমালোককতো ক্ষতি কৰা নাই, তোমালোকৰ চাকৰি খাই দিয়া নাই। চাকৰি থাকিবলৈ হ'লে গতিকে আমি যেনেকৈ ক'ম তেনেকৈ কৰিবা। বাছ কৰি গৈছে। কিয়নো
হিন্দুৰ কাৰণে চৰকাৰে কাম কৰি আছে বুলি কৈ আছে, মুখেৰে কৈ আছে। মানে আমি কোৱা কথাটোহে শুনো, কিন্তু আমাৰ কাৰণে কি কৰিছে সেইটো আমি নুশুনো। আজি কোনোবা হিন্দু এজনেও ডিলাৰৰ পৰা নতুন গাড়ী এখন কিনি আনিছে, তেওঁ গাড়ীখনতো 50% ইথানল মিলোৱা পেট্ৰল ভৰাব লগা হৈছে, ডিজেল ভৰাব লগা হৈছে। আজি কোনোবা মুছলমানে কিনি আনিছে, তেওঁ সেই একেই ভেজাল। কোনে ইয়াক গুৰুত্ব দিব তেতিয়া? চৰকাৰ প্ৰশাসনে যদি ভেজালত গুৰুত্ব নিদিয়ে, এইটো যেনিবা কোম্পানী, মই মানি লৈছো পেট্ৰল কোম্পানীৰ পৰা আহিছে, কিন্তু ইয়াক এলান কোনে কৰিছিলে? চৰকাৰে কৰিছিলে না। গতিকে ইয়াত চৰকাৰে অংশ আধাতকৈ বেছি লৈ লৈছে। লৈ ল'লেতো সেই কোম্পানীৰ পোচাব লাগিব না, কৰ্মচাৰী আছে, দৰমহা দিব লাগিব। চৰকাৰ নিচিনাকৈ যিমানখিনি পায় নিজেই ভৰাই নথয় নহয়। এজনে যদি ফ্ৰীত বহুত টকা পাই যায়, ফ্ৰীত কাৰোবাক লুটি পেলাই বা ৰাজহুৱাকৈ কাৰোবাক লুটি পেলাই সৰহ টকাখিনি পাই যায়, বা গৰীবক 10-20 টকা দিবলৈ টেনশ্যন নলয়। গতিকে মোৰ চৰকাৰেও এতিয়া বৰ্তমান এনেকুৱাই কাম কৰি আছে। কাৰণ এনেকুৱা ধৰণে লুটি আছে অসমৰ ভাৰতৰ জনতাক, চেপি চেপি ৰস খাই দিছে। যি বিন্দাছ ঘূৰি থকা মানুহ আছিল এতিয়া ঘূৰিব নোৱাৰা হৈছে, কিয়নো বস্তুৰ দাম এনেকুৱা ধৰণে বাঢ়ি গৈছে। আজি মই মোৰ গাড়ীখন আগত 15 পৰা 18 কিলোমিটাৰ মাইলেজ দিয়ে 1 লিটাৰ পেট্ৰলত, আৰু এতিয়া 5 পৰা 8 কিলোমিটাৰহে দিছে। ইফালে তেলৰ দামো বাঢ়ি গ'ল, আৰু ইফালে তেলত, আৰু গাড়ীখন ষ্টাৰ্ট কৰিলে ঠুক 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 কৰি থাকে, আৰু ভালকৈ ষ্টাৰ্ট নহয়। কাক লুটি আছে? কাক বুৰ্বক বনাই আছে? ওলোটা পোলোটা কথা কৈ আজি এজন আলফাৰ নেতাক বিপ্লৱী যোদ্ধা বুলি কৈ উঠি অহা প্ৰজন্মক কি বুজাব খুজিছে? মহাত্মা গান্ধীৰ নাম কলৈ গুচি গ'ল? নেতাজী সুভাষ চন্দ্ৰ বসুৰ নাম কলৈ গুচি গ'ল? আজি বিপ্লৱী যোদ্ধা বুলি ক'লে মই জুবিন গাৰ্গক কওঁ যে তেওঁ কণ্ঠৰে বিপ্লৱ কৰিছিল, দেশৰ কাৰণে মাত মাতিছিল। আপুনি কি কৰিছে? আপুনি নিজৰ দেশৰ জনতাকে বদনাম কৰি আছে বাৰে বাৰে। নিজৰ মানে মামা বুলি আপোনাক কয়, আপুনি ভাগিনসকলকে বাৰে বাৰে বদনাম কৰি আছে, বাৰে বাৰে কষ্ট দি আছে। আজি জুবিন গাৰ্গৰ কাৰণে পাগল কোন? আপোনাক মামা বুলি কোৱাখিনি, ভাগিনখিনি, এই উদীয়মান যিখিনি মানুহ, একাংশ বৃদ্ধইও জুবিন গাৰ্গক ভাল পায়। গতিকে আপুনি তেওঁলোকৰ মনৰ আশা কিয় পূৰা কৰিব নোৱাৰিলে? তেওঁলোকৰ ন্যায় কিয় দিব নোৱাৰিলে? আজি সেই জুবিনৰ হৈ আপুনি বেয়া বেয়াকৈহে মন্তব্য দি আছে এতিয়াও। আৰু আপুনি জুবিন গাৰ্গৰ ফটো আঁকিবলৈ পৰ্যন্ত মানা কৰি দিছে। কাৰোবাৰ মনৰ এটা হেঁপাহ, সেইটো আপুনি শেষ কৰি পেলাব খুজিছে। কিয়? মানে জুবিন গাৰ্গৰ নাম পৰ্যন্ত নাইকিয়া হৈ যাওক। সেইটো কেতিয়াও কৰিব নোৱাৰি অসমীয়া সমাজৰ পৰা। অসমীয়া সমাজৰ যিসকল প্ৰকৃত অসমীয়া হয়, প্ৰত্যেকৰ তেজত জুবিন গাৰ্গ আছে, কেতিয়াও মচি পেলাব নোৱাৰে। কাৰণ যি জুবিন গাৰ্গে আজিও জীয়াই থাকিল হয় যদি অসমীয়াৰ কথা চিন্তা কৰি অসমত নাথাকিল হয়, অসমীয়াৰ মৰমত যদি অসমত নাথাকিল হয়, জুবিন গাৰ্গক শত্ৰুৱে কেতিয়াও মাৰিব নোৱাৰিলে হয়। আৰু আপোনালোকৰ কোনে কি কৰিছে জুবিন গাৰ্গক বিচাৰি ফুৰিবলৈও পাপন মহন্তৰ নিচিনা সময় নাথাকিল হয়, আৰু তেতিয়া শত্ৰুতাও নাবাঢ়িল হয়। কিয়নো দেশৰ জাতিৰ হকে মাত মাতি আজি জুবিন গাৰ্গ হেৰাই গৈছিল, আৰু ইয়াৰ ভুক্তভোগী এদিন অসমীয়া হ'বই, বুজি পাবই যে জুবিন গাৰ্গ হেৰাই কি হ'ল। আজি জুবিন গাৰ্গ নথকাৰ কাৰণেতো আজি সদনত মানুহ বান্দৰৰ বাচ্চা বুলি ক'ব পাৰিলে। জুবিন গাৰ্গ থকা হ'লে লগালগ উভতি ধৰিলেহেঁতেন। বহুত ডাঙৰ ডাঙৰ কথা মন্ত্ৰী MLA ক'ব পাৰিছে, আজি পৰেশ বৰুৱাৰ ফটো লগাবলৈ ক'ব পাৰে। জুবিন গাৰ্গ থকা হ'লে কিন্তু লগালগ উভতি ধৰিলেহেঁতেন, কিয়নো ঘেণ্টা কাকো খাতিৰ নকৰে। এতিয়া উভতি ধৰা মানুহেই নাই, সেইকাৰণে যাৰ যি মন তাকে কৰি আছে। গতিকে এই কথাবিলাক আমি আচলতে সুস্থ বিবেক থকা মানুহবোৰে বুজি পাব লাগে। আমি যদি তেওঁলোকৰ কথাতেই সহমত হৈ পেলাই আমি সেই ভুলকে কৰোঁ, আমাক কিন্তু পাপে চুব। গতিকে পাপেটো চুবই, আৰু নিজৰ অনিষ্ট কিমান হ'ব সেইটো নিজেও গম নাপাব। গতিকে এবাৰ ভাবি চাব, এই ইলেকশ্যনত ভোটত জিকিবৰ কাৰণে হিন্দু হিন্দু কৰি থকা হৈছে, কিন্তু হিন্দুৰ স্বাৰ্থত একো কৰা নাই। আজি যদি গাঁৱে গাঁৱে প্ৰত্যেকখন গাঁৱত এটা এটা ট্ৰোল সাজি দিলেহেঁতেন, চৰকাৰী ট্ৰোল হিচাপে, যে মুছলমানৰ মাদ্ৰাছা আমি ভাঙি দিছোঁ, আমি ট্ৰোল খুলি দিছোঁ, আমি হিন্দুৰ স্বাৰ্থত কাম কৰিছোঁ, প্ৰত্যেক ঘৰ সনাতন হিন্দুৰ ধৰ্মৰ ল'ৰা ছোৱালীয়ে তাত গৈ শিক্ষা গ্ৰহণ কৰিব লাগিব, ধৰ্মীয় শিক্ষা, ধৰ্মীয় কিতাপ পঢ়িব জানিব লাগিব, সংস্কৃত ফৰকে ক'ব পাৰিব লাগিব। তেতিয়াহে মানি ল'লোহেঁতেন যে হিন্দুৰ স্বাৰ্থত কাম কৰি আছে। ঘটিটো এইবিলাক মিছা কথা, একোৱেই কৰা নাই। সকলোৰ কাৰণে সমানেই কৰি আছে, মাত্ৰ মুখেৰেহে হিন্দু হিন্দু বুলি কৈ আছে, বাকী একো নাই। আৰু একাংশ মগজ নথকা উটঙাই দিছে, য'ত ত'ত গৈ ক জয় শ্ৰীৰাম ক, কাৰোবাক বুঢ়া মেথা চাবলৈ নাই মাৰিছে, অপমান কৰিছে। মানে নিজৰ ধৰ্মটোত কেনেকৈ হানি সুচি মানে ধৰ্মটো নষ্ট কৰিব খুজিছে, সেইটো তেওঁলোকে জানে আৰু বুজি পায়, আৰু সেয়া আপোনালোকেও বুজি পায়। গতিকে সকলোৱে এবাৰ বিবেকেৰে চিন্তা কৰি কামবোৰ কৰি যাওক। নহয় চাওক, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই
সামাজিক মাধ্যমৰ আগত যিবিলাক কথা বতৰা কৈছে এই কথা বতৰাবিলাকৰ যুক্তিযুক্ততা আছেনে নাই তাৰ প্ৰাসংগিকতা আছেনে নাই পোনপ্ৰথমতে আমি এই কথাবিলাক বিশ্লেষণ কৰি চাব লাগিব আৰু কথাটো হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবিলাক কথা বতৰা কৈছে এই কথা বতৰাবিলাক সম্পূৰ্ণৰূপে উচ্চতনীমূলক কথা বতৰা আপোনালোকে এই কথা বতৰাবিলাক যদি বিশ্লেষণ কৰি চাই ইতিহাসত নজিৰ আছে বৰ্তমানৰ মুখ্যমন্ত্ৰীজনৰ যিবিলাক কথা বতৰা এই কথা বতৰাবিলাকৰ ৱেটো বেলেগ আৰু একেজন মুখ্যমন্ত্ৰীয়ে পূৰ্বৰ কথা বতৰাৰ ৱেটো বেলেগ গতিকে কথা বতৰাবিলাক এনেধৰণৰ হৈছে যিজন মুখ্যমন্ত্ৰীয়ে এতিয়া জুবিন গাৰ্গৰ ফটোৰ সলনি বিদ্ৰোহী বুলি চিনাকি দিছে পৰেশ বৰুৱা ডাঙৰীয়াক এটা নিষিদ্ধ সংগঠনৰ সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়াক বিদ্ৰোহী বুলি চিনাকি দি সন্মানেৰে তেখেতৰ চিত্ৰ অংকন কৰিবলৈ কৈছে গতিকে সেইজন মুখ্যমন্ত্ৰীয়ে আমাৰ এটা প্ৰশ্ন আছে যে সেইজন মুখ্যমন্ত্ৰীয়ে কিয় পূৰ্বৰ দিনবিলাকত অসমৰ জনতা জনসাধাৰণ আমাৰ পৰিয়ালবিলাকত যে হাৰাশাস্তি কৰিছিলে সেই নিষিদ্ধ সংগঠনৰ নাম লোৱাৰ লগে লগে সেই নিষিদ্ধ সংগঠনটোৰ কথা ক'লেই যে আমাৰ যুৱ সমাজক নি জেল হাজতলৈ নিক্ষেপ কৰিছিলে এই কথাবিলাক কিন্তু আমাৰ জনসাধাৰণে পাহৰি যোৱা নাই আমি পাহৰি যোৱা নাই আৰু আপোনালোকে নিশ্চিতভাৱে গম পায় আপোনালোকৰ মনত আছে যে আজি কিছুদিনৰ পূৰ্বে আমাৰ বৰখাশ্ৰী বুঢ়াগোহাঁই নামেৰে এগৰাকী জীয়ৰী এগৰাকী খিলঞ্জীয়া যুৱতী এগৰাকী সাহসী জাতিপ্ৰেমী জীয়ৰী তেখেতে জাতিক ভাল পাই জাতীয়তাবাদৰ থোৰেদি তেখেতে দুটা শব্দৰে এটা কবিতা লিখোঁতেই সেই ছোৱালীগৰাকীক সেই জীয়ৰীগৰাকীক জেল হাজতলৈ প্ৰেৰণ কৰিছিল কিন্তু সেই একেজন মুখ্যমন্ত্ৰীয়ে বৰ্তমান সময়ত পৰেশ বৰুৱা ডাঙৰীয়াৰ গুণ গান গাই তেখেতৰ চিত্ৰ অংকন কৰিবলৈ কৈছে বিদ্ৰোহী বুলি কয় গতিকে এই কথা বতৰাবিলাক একেবাৰে চিন্তনীয় আৰু আমাৰ এটা অসম পুলিচ প্ৰশাসনলৈ আমাৰ এটা দাবী আছে আমাৰ আইন প্ৰক্ৰিয়ালৈ এটা দাবী আছে যে যদি অন্য কোনো খিলঞ্জীয়া জাতিৰ ভাই বা জীয়ৰীসকলক যদি সেই নিষিদ্ধ সংগঠনৰ নাম লোৱাৰ লগে লগে যদি তেখেতলোকক জেল হাজতলৈ প্ৰেৰণ কৰিব পাৰে তেখেতলোকৰ ওপৰত যদি NSA লাগিব পাৰে তেখেতলোকৰ ওপৰত যদি বিভিন্ন ধৰণৰ আইনৰ গোচৰ জাপি দিব পাৰে তেতিয়াহ'লে অপেন চেলেঞ্জ দি সামাজিক মাধ্যমৰ আগত খোলাখুলিকৈ পৰেশ বৰুৱা ডাঙৰীয়াক সন্মানেৰে চিত্ৰ অংকন কৰিবলৈ কোৱা ছাপোৰ্ট কৰা মানে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত কেনেধৰণৰ গোচৰ ৰুজু হ'ব আইনী প্ৰক্ৰিয়া কেনেধৰণে আগবাঢ়িব ইয়াৰ ওপৰত আমাৰ লাচি থানা অসমৰ সম্পূৰ্ণৰূপে চকু থাকিব তীক্ষ্ণ নজৰ থাকিব আৰু আমি এটা কথা ইয়াৰ পৰা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিবিলাক কথা বতৰা এই কথা বতৰাবিলাক দিনক দিনে কোনো ধৰণৰ অৰ্থ নোহোৱা অনৰ্থক কথালৈ পৰিৱৰ্তিত হৈছে গতিকে খুব সংযম হোৱাটো দৰকাৰ আৰু এটা কথা খুব স্পষ্ট আমাৰ জনসাধাৰণলৈ আমাৰ যুৱ সমাজলৈ আমি আহ্বান জনাইছোঁ যে মুখ্যমন্ত্ৰীজনৰ কথা শুনি আপোনালোকে পৰেশ বৰুৱাৰ কথা গুণগান নাগাব আপোনালোকে পৰেশ বৰুৱাৰ চিত্ৰ অংকন কৰিবলৈ নাযাব কাৰণ সেইজন মুখ্যমন্ত্ৰীৰ কথাত আপোনালোকে যদি ভুল যায় তেতিয়াহ'লে বিপদ কিন্তু আপোনাৰ আমাৰ সকলোৰে সেইজন মুখ্যমন্ত্ৰী যিজন মুখ্যমন্ত্ৰীৰ কোনো কথাৰ ভেলু নাই যিজন মুখ্যমন্ত্ৰীৰ কথাৰ কোনো ধৰণৰ অৰ্থ নাই যিজন মুখ্যমন্ত্ৰীয়ে আজি তেখেতৰ সন্মানেৰে তেখেতৰ নাম লৈছে কালি ডেটত যদি সেইজন মানুহৰে কথা সেইটো নিষিদ্ধ সংগঠনৰ কথা আপুনি মই যদি কাৰোবাৰ আগত চিত্ৰ অংকন কৰিবলৈ যাওঁ তেতিয়াহ'লে কিন্তু আমাকে সেইজন মুখ্যমন্ত্ৰীয়ে জেল হাজতলৈ প্ৰেৰণ কৰিব আমাৰ ওপৰতে পুলিচ বাহিনী লগাই গুণ্ডা বাহিনী লগাই আমাৰ ওপৰত বিভিন্ন ধৰণৰ গোচৰ জাপি দিবলৈ বিচাৰিব গতিকে আমি লাচি থানা অসমৰ ফালৰ পৰা এটা খুব স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা কিন্তু দিনক দিনে অৰ্থ নাইকিয়া হৈ গৈছে আপোনালোকে সংযম হওক আৰু অসমৰ জনতা জনসাধাৰণ যুৱ সমাজক আমাৰ আহ্বান যে আপোনালোকে মুখ্যমন্ত্ৰীৰ কথাত ভুল গৈ পেলাই এনেকুৱা ধৰণৰ যিকোনো কামত আপোনালোকে অগ্ৰসৰ নহ'ব আপোনালোকে সংযম হৈ খুব কথা বতৰাবিলাক যুক্তিযুক্ততা বিচাৰ বিশ্লেষণ কৰি পেলাই আপোনালোকে যিকোনো ধৰণৰ কাম কাজত আগবাঢ়ক 2021 চনৰ বিধানসভাৰ আগত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 2021 চনৰ বিধানসভাৰ আগত সকলো অসমৰ মহিলাক প্ৰতিশ্ৰুতি দিছিল যে বন্ধন বেংকৰ পৰা সকলো মহিলাকে মুক্তি দিয়া হ'ব কৈছিলে যে আমি সিদ্ধান্ত লৈছোঁ যিমান মহিলাই বন্ধন বেংক বা অন্য মাইক্ৰ' ফাইনেন্সৰ পৰা লোন লৈছে লোনবিলাক আমি ঘূৰাই দিম এনেকৈ বুলি কৈছিলে আপোনালোকে ঘূৰাই দিব নালাগে লোন ঘূৰাই দিয়াৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাৰ 1 এপ্ৰিল 2021লৈকে যিমান লোন ল'লে চৰকাৰে আপোনালোকৰ সকলো লোন ঘূৰাই দিব এয়া আছিল অসমৰ বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি আৰু সেই অনুসৰি আমি দেখিছিলোঁ যে আসাম মাইক্ৰ' ফাইনেন্স ইনচেণ্টিভ এণ্ড ৰিলিফ স্কিম নামৰ এখন স্কিম তৈয়াৰ কৰিছিলে 2023 চনত আৰু এই স্কিমখনৰ জৰিয়তে তিনিটা কেটেগৰী 1 কেটেগৰী 2 আৰু কেটেগৰী 3 এই তিনিটা কেটেগৰীত সৰ্বমুঠ প্ৰথমটো কেটেগৰীত 1600 কোটি টকা দ্বিতীয়টো কেটেগৰীত 190 কোটি টকা আৰু তৃতীয়টো কেটেগৰীত 300 কোটি টকা ঘূৰাই দিয়া বুলি ইয়াত উল্লেখ আছে অৱশ্যে তাৰ পাছত আৰু যদি দিছে
তেতিয়াহ'লে মোৰ হাতত তথ্য নাই। ইয়াত 1600, 190 আৰু 300 কোটি টকা, তাৰমানে প্ৰায় 2000 কোটি টকামানৰ ধাৰ ঘূৰাই দিয়া বুলি কৈছে। অসমৰ মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কৈছিলে যে অসমৰ মহিলাসকলৰ সৰ্বমুঠ ধাৰ 12,500 কোটি টকা, আৰু সেই 12,500 কোটি টকাৰ ভিতৰত ঘূৰাই দিছে এতিয়া প্ৰায় 2000 কোটি টকা বা তাৰ ওচৰে পাজৰে। সমুদায় গোটেই মহিলাবিলাক ধাৰ লোৱা মুঠ মহিলাৰ সংখ্যা 27 লাখ আছিলে, কিন্তু এতিয়া বেছিভাগ মহিলাৰে এতিয়ালৈকে দিলে 8,72,739 গৰাকী, 97,938 গৰাকী আৰু 2,22,949 গৰাকী, অৰ্থাৎ প্ৰায় 10 লাখ গৰাকী মহিলাৰ ধাৰ ঘূৰাই দিলে, কিন্তু 27 লাখ গৰাকী মহিলাৰ ধাৰ এতিয়ালৈকে ঘূৰাই দিয়া নাই। এতিয়া মোৰ প্ৰশ্নটো খুব স্পষ্ট যে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে 21 চনত প্ৰত্যেকগৰাকী মহিলাক কৈছিলে যে আপোনালোকে আৰু ধাৰ নামাৰিব। ধাৰ মৰাৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাৰ। সেইবুলি কোৱাৰ কাৰণে কি হৈছিলে, অসমৰ মহিলাসকলে মাইক্ৰ' ফাইনেন্সৰ ধাৰ মৰাটো বন্ধ কৰি দিলে। কিন্তু বন্ধ কৰি দিয়াৰ পাছত এতিয়া চাৰিওফালৰ পৰা প্ৰেছাৰ। মাজতে আপোনালোকে নিশ্চয় জানে যে কাৰোবাৰ ঘৰত টিভি উঠাই লৈ গৈছিলে, কাৰোবাৰ ঘৰৰ ফ্ৰিজ উঠাই লৈ গৈছিলে, কাৰোবাৰ ঘৰ আনকি ঘৰৰ ওপৰৰ ৰুফৰ টিনপাত উঠাই লৈ গৈছিলে, কাৰোবাৰ ঘৰৰ মটৰ চাইকেল উঠাই লৈ গৈছিলে। এনেকৈ জোৰ কৰি এই মাইক্ৰ' ফাইনেন্স কোম্পানীবিলাকে আমাৰ হাতৰ পৰা বস্তু উঠাই লৈ গৈছিলে। কালি আনকি কালি মোৰ লগত বিভিন্ন ঠাইৰ মহিলাবিলাকে এই সম্পৰ্কত যোগাযোগ কৰি আছে। মহিলাবিলাকে কৈছে কালি আমাৰ গোলাঘাট বিধানসভা সমষ্টিৰ মেৰাপানীৰ চাউদাং পথাৰৰ বন্ধন গোটৰ জুলি ঠেঙাল নামৰ মহিলাগৰাকীক আহি বন্ধন গোটৰ মাষ্টৰবিলাকে বহুত অত্যাচাৰ কৰিছে, দিগদাৰ কৰিছে। হীৰামণি ঠেঙাল মেৰাপানীৰ চাউদাং পথাৰ তৰাণী চুকৰ তেওঁকো আহি দিগদাৰ কৰিছে। হীৰামণি ঠেঙালৰ 60,000ৰ সুদ গৈ সুতে মূলে এতিয়া 2 লাখ টকা হ'ল বুলি কৈছে, আৰু যদি তেওঁ পইচা ঘূৰাই নিদিয়ে তেওঁৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁক বহুত কালি ভয় খুৱাইছে। জুলি ঠেঙালকো বাৰম্বাৰ ফোন কৰি আছে আৰু কৈছে যে পইচা ঘূৰাই দিবই লাগিব, কোনো চৰকাৰে পইচা ঘূৰাই নিদিয়ে, গতিকে পইচা ঘূৰাই দিয়াৰ দায়িত্ব তেওঁৰ নিজৰ। কালি গোলাপী বাইদেউ বুলি এগৰাকী মহিলা, তেওঁৰ ঘৰত সাংঘাতিক বেমাৰ হৈ আছে। সেই মানুহগৰাকীক হ'লেও মানে বাৰম্বাৰ পইচা বিচাৰি আহি আছে, আৰু এনেকৈ পইচা বিচাৰি সাংঘাতিক ধৰণে ডিষ্টাৰ্ব কৰি আছে। অধ্যক্ষ ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই সময়ত 27 লাখ মহিলাৰ পৰা ভোট পাবৰ কাৰণে তেওঁ কৈছিলে যে নহয়, আপোনালোকে ধাৰ মাৰিব নালাগে, ধাৰখিনি মই মাৰি দিম। ধাৰ মাৰিলে একেবাৰে কম পৰিমাণৰ টকা আৰু কম সংখ্যক মহিলাৰ ধাৰ মাৰিলে। অৰ্থাৎ মহিলাসকলক তেওঁ যি প্ৰতিশ্ৰুতি দিছিলে, সেই প্ৰতিশ্ৰুতি যদি 12,500 কোটি টকাৰ হয়, তাৰ 2000 কোটি টকাৰ ধাৰ মাৰিলে, অৰ্থাৎ তেওঁ কিমান পাৰ্চেণ্ট, তেওঁ 9 বা 8% মান প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে। 8 বা 9% বা 10% তেওঁ প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে। 90% প্ৰতিশ্ৰুতি টকাৰ প্ৰতিশ্ৰুতি এতিয়ালৈকে ৰক্ষা কৰা নাই, যাৰ কাৰণে মহিলাসকল এনেকুৱা বিপদত পৰিছে ডাঙৰীয়া, যে এতিয়া এনেকুৱা হৈছে যে আজি তিনিচুকীয়া জিলাত যেতিয়া এনেকুৱা কোম্পানীবিলাকে অত্যাচাৰ কৰিছিলে, আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে বাৰম্বাৰ আন্দোলন কৰাৰ কাৰণে তিনিচুকীয়াৰ অফিচ অফ দি চাৰ্কুল অফিচাৰৰ পৰা এখন নটিচ উলিয়াই দিলে যে কাৰো ঘৰলৈ গৈ যাতে কোনো মাইক্ৰ' ফাইনেন্স কোম্পানীৰ কোনো এজেণ্টে, কোনো মাষ্টৰে গৈ যাতে ঘৰত গৈ ডিষ্টাৰ্ব কৰিব নোৱাৰে, গ'লে মানে দিগদাৰ কৰা হ'ব বুলি এখন নটিচ উলিয়াই দিলে। অধ্যক্ষ ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰীয়ে সকলো মহিলাক প্ৰতিশ্ৰুতি দিছিলে, আৰু সেই প্ৰতিশ্ৰুতিৰ ভিত্তিত 2021 চনত তেখেতে ভোট লাভ কৰিছিলে, আৰু গোটেই মহিলাবিলাকক কৈছিলে যে আপোনালোকে ধাৰ নামাৰিব, ধাৰ মাৰিম মই, এনেকৈ কৈছিলে। এতিয়া অধ্যক্ষ ডাঙৰীয়া, আমাৰ এখন আইনে আছে এই সম্পৰ্কীয়, অসম চৰকাৰৰ এখন আইন আছে। এই আইনখন হ'ল যে দ্য আছাম মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যন ৰেগুলেশ্যন অফ মানি লেণ্ডিং এক্ট 2020। এই আইনৰ 13 সাবসেকশন 6ত অতি স্পষ্টকৈ লিখিছে যে কোনো মানুহে, কোনো এজেণ্টে কাৰো মানুহৰ ঘৰত গৈ এনেকৈ পইচা বিচাৰিব নোৱাৰে।
এইটো অকল পঞ্চায়ত অফিচত মাতি নিহে পইচা বিচাৰিব পাৰিব। 2 নম্বৰ কৈছে যে যদি কোনোবাই এনেকৈ এজেণ্টে গৈ এনেকৈ ডিষ্টাৰ্ব কৰে তেতিয়াহ'লে সেই কোম্পানীটোৰ মালিক বা তেওঁলোকৰ অথৰিটিক 3 বছৰ পৰ্যন্ত জেল দিয়াৰ ব্যৱস্থা আছে। কিন্তু দুৰ্ভাগ্যবশতঃ অধ্যক্ষ ডাঙৰীয়া এতিয়ালৈকে এই আইনখন অসমত লাগু কৰা নাই। অথচ একে ধৰণৰ একে এখন আইন অন্ধ্ৰপ্ৰদেশত এই একেখন আইন অন্ধ্ৰপ্ৰদেশ মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যন ৰেগুলেশ্যন অফ মানি লেণ্ডিং এক্ট 2011 এইখন লগাই অন্ধ্ৰপ্ৰদেশৰ মহিলাবিলাকক তাৰ ঋণৰ পৰা মুক্তি দিলে। অসম চৰকাৰে কিন্তু নিজৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ পইচা ঘূৰাই দি আছে। এই আইনখন কাৰ্যকৰী কৰিলে অসমৰ আমাৰ মহিলাবিলাক বাচি যাব। গতিকে মই আজি বিত্তমন্ত্ৰী বিশেষকৈ মুখ্যমন্ত্ৰী উপস্থিত থকা হ'লে বেছি ভাল আছিলে। অসমৰ মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰা হ'বনে নাই, অসমৰ প্ৰত্যেকগৰাকী মহিলাই মাইক্ৰ' ফাইনেন্সৰ পৰা ৰেহাই পাবনে নাই, আৰু অসমৰ মহিলাবিলাকৰ ওপৰত আকৌ মাইক্ৰ' ফাইনেন্সে অত্যাচাৰ কৰিব নেকি, এই বিষয়টোৰ ওপৰত সম্পূৰ্ণ তথ্য দাখিল কৰিবৰ কাৰণে সদনৰ ওচৰত দাখিল কৰিবৰ কাৰণে, আৰু যাতে মহিলাবিলাক কাৰো ওপৰত অত্যাচাৰ নহয় আৰু সকলোৰে ঋণ এই আইন অনুসৰি মই যিখন 2020 আইন ক'লোঁ এই আইন অনুসৰি যাতে একদম বন্ধ কৰি দিয়া হয় তাৰ কাৰণে ব্যৱস্থা ল'বলৈ আহ্বান জনালোঁ। এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত দৃষ্টি আকৰ্ষণ কৰিছে, মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে 307ৰ জৰিয়তে তেখেতে কিছু কথা জানিব বিচাৰিছে, আৰু মই ভাবোঁ যে এই কথাখিনি সদনৰ জৰিয়তে অসমৰ ৰাইজেও গম পোৱাটো অত্যন্ত প্ৰয়োজন। প্ৰথম কথাটো হ'ল যে এই মাইক্ৰ' ফাইনেন্সৰ উদগনি বা সকাহ আঁচনিখন কিয় প্ৰৱৰ্তন কৰা হৈছিল। আপোনালোক সকলোৱে জানে যে 2021 চনত মে' মাহত আমি যেতিয়া চৰকাৰ গঠন কৰিছিলোঁ, দ্বিতীয়বাৰ চৰকাৰ, এই চৰকাৰ গঠনৰ সময়ত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই সময়ত বিত্তমন্ত্ৰী হিচাপে দায়িত্বত আছিলে, আৰু তাৰ আগত বিভিন্ন ৰাইজৰ মাজত যেতিয়া আমি গৈছিলোঁ নিৰ্বাচনৰ সময়ত, ৰাইজে এই ধৰণৰ অসুবিধাবিলাক কৈছিলে যে মাইক্ৰ' ফাইনেন্সৰ লোনে অসমৰ বহু মহিলাক যথেষ্ট বিপদত পেলাইছে, কষ্টত পেলাইছে। আৰু সেই সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা আছিল যে আমি চৰকাৰ গঠন কৰি আমি কেনেকৈ এইসকল মহিলাক সকাহ দিব পাৰোঁ, আৰু সেই উদ্দেশ্য আগত ৰাখি 2021 চনত আমি দায়িত্ব লোৱাৰ পিছত আমি এখন আঁচনি আনিছিলোঁ যে মাইক্ৰ' ফাইনেন্সৰ উদগনি আৰু সকাহ আঁচনি এখন অনা হৈছিলে। আৰু এই আঁচনি অনাৰ আগতে আমি চাইছিলোঁ যে কিমান মানুহৰ লোন আছিলে। সেই সময়ত এটা আনুমানিক হিচাপ এটা দিয়া হৈছিল যে তেখেতে যিটো তথ্য দিছে যে 12,500 কোটি টকাৰ, এইটো এটা আনুমানিক সেই সময়ত তথ্য এটা আছিল যে ইমান মানুহ ইমান লোন হয়তো হ'ব, আৰু প্ৰায় 26 লাখমান মহিলা ইয়াত জড়িত থাকিব বুলি এটা তথ্য দিয়া হৈছিল। এইটো এটা আনুমানিক তথ্য আছিল। এতিয়া আমি চৰকাৰ গঠন কৰাৰ আগত 2021 চনৰ আগৰ কথাটো আছিল যে বিভিন্ন ঠাইত এনেকুৱা ধৰণৰ বিভিন্ন মহিলাই বিশেষকৈ মহাজনৰ পৰা টকা লোৱাৰ যিটো ব্যৱস্থা আছিল ইয়াৰ পৰা সকাহ পাবৰ কাৰণে মাইক্ৰ' ফাইনেন্স আৰম্ভ হৈছিল, বা যিবিলাক মানুহ ব্যক্তিগতভাৱে এই বেংকিং বিত্তীয় ব্যৱস্থাৰ মাজলৈকে নাহে, মানে ট্ৰেডিশ্যনেল যিটো বিত্তীয় ব্যৱস্থা তালৈ নাহি মাইক্ৰ' ফাইনেন্সৰ জৰিয়তে সকাহ লৈ কিছুমান ব্যৱসায় কৰিছিল, কিছুমান কামত তেওঁলোকে নিয়োজিত হৈছিল। কিন্তু কথাটো দুৰ্ভাগ্যৰ কথা এইটো আছিল যে ঠিক 2019-20 চনৰ যি ক'ভিড মহামাৰী আৰু 21 চনৰ 2021 এই ক'ভিড মহামাৰীৰ সময়ত কেইবাটাও পৰ্যায় আছিল ক'ভিডৰ, সেই পৰ্যায়ৰ সময়ত অসমৰ মহিলাসকলে ইচ্ছা থাকিও ইচ্ছা আছিল হয়তো ঘূৰাই দিম, তেওঁলোকে এটা পৰিকল্পনা কৰিয়ে লৈছিলে, কিন্তু সেই সময়ৰ সামাজিক বা পৰিৱেশে সেই সময়ৰ ক'ভিডৰ পৰিৱেশত বহু মানুহে ইচ্ছা থাকিও লোন ঘূৰাই দিব পৰা নাছিল। গতিকে চৰকাৰখনৰ দায়িত্ব আছিল যে সেই ধৰণৰ লোকসকলক আমি কেনেকৈ সহায় কৰিব পাৰোঁ তাৰ কাৰণে এটা পৰিকল্পনা কৰিছিল, আৰু পৰিকল্পনা অনুযায়ী আমাৰ চৰকাৰে দায়িত্ব লোৱাৰ পিছতে 11 মে' তাৰিখে আমাৰ মাননীয় মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াৰ সভাপতিত্বত এখন কমিটি বনাই দিয়া হৈছিল যে ইয়াক কেনেকৈ আমি কৰিব লাগে আৰু ঋণগ্ৰস্তসকলৰ দুখ নিৰাময় কৰিবৰ কাৰণে কেনেকৈ কাম কৰিব লাগে তাৰ কাৰণে এখন কমিটি বনাই দিছিল। এই কমিটিখনে ৰিজাৰ্ভ বেংকৰ লগত ৰাষ্ট্ৰীয় স্তৰৰ বেংকাৰ সমিতি বা SLBC বুলি যি আমি কওঁ, MFIN, বিভিন্ন ধৰণৰ এই সংস্থাবিলাকৰ লগত আলোচনা কৰা হৈছিলে, আৰু সেই সংস্থাবিলাকৰ লগত কৰা বিভিন্ন আলোচনাৰ পিছত আমাৰ চৰকাৰে 24 জুন
21 তাৰিখে অসম মন্ত্ৰীসভাই অসম মাইক্ৰ ফাইনেন্স উদগনি আৰু সকাহ আঁচনি 2021খন অনুমোদন কৰে আৰু সেইখন অনুমোদন কৰি আমি কেনেকৈ সকাহ দিব পাৰিম তাৰ পৰ্যালোচনা কাম আৰম্ভ কৰা হয় 2021 চনৰ 24 আগষ্টত অসম চৰকাৰে 37টা এনেকুৱা ঋণ প্ৰদানকাৰী অনুষ্ঠানৰ লগত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে এই ধৰণৰ বন্ধন বেংকেই হওক বা HDFC বেংক এক্সিছ বেংক ইণ্ডাষ্ট্ৰিয়েল বেংক IDBI বেংক RBL বেংক ইত্যাদি এনেকুৱা নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক এনেকৈ ধৰি 37টা এনেকুৱা কোম্পানী বা বিত্তীয় অনুষ্ঠানৰ লগত বুজাবুজিৰ চুক্তি কৰা হয় আৰু এই বুজাবুজিৰ চুক্তিৰ জৰিয়তে আমি কেনেকৈ তাক নিৰাময় কৰিম তাৰ এটা ব্যৱস্থা লৈ অনা হয় এই যেতিয়া আমি বিভিন্ন সময়ত গাইডলাইনসমূহ বা সকলো বস্তু চাইছিলোঁ তেতিয়া এটা কথা আহিছিল যে এটা বেংকে এগৰাকী ব্যক্তিক এগৰাকী মহিলাক মাইক্ৰ ফাইনেন্সত 3টাতকৈ বেছি লোন দিব নোৱাৰে আৰু 1,25,000তকৈ বেছি লোন দিব নোৱাৰে এইটো হ'ল RBI এক্ট ভায়োলেশ্যন যে RBIৰ যেটো নিৰ্দেশনা মতে এটা বেংকে 3টাতকৈ বেছি এজন মানুহক মাইক্ৰ ফাইনেন্সৰ লোন দিব নোৱাৰে আৰু এগৰাকী মহিলাক ম্যাক্সিমাম 1,25,000 টকাৰ লোন দিব পাৰে সেইটো যদি হয় সেইটো RBI গাইডলাইন ভায়োলেশ্যন গতিকে বহু বেংকৰ ক্ষেত্ৰত এই গাইডলাইন ভায়োলেশ্যন কৰা দেখা গ'ল 4টা 5টা 6টালৈকে লোন দি দিলে তেওঁলোকে 1,25,000 দিব লাগে 1.5 লাখ 2 লাখ 2.5 লাখ টকালৈকে দি দিলে যেটো আসলে মাইক্ৰ ফাইনেন্সৰ গাইডলাইনত নপৰে গতিকে নিয়ম মাফিক বেংকে দিয়া লোনৰ পৰিমাণ বহুখিনি কম যেটো আমি অনুমান কৰিছিলো এই যেতিয়া নিয়মৰ কাৰণ নিয়মৰ বাহিৰত দিয়া বেংকৰ লোনটো বেংকৰ ভুল বেংকে দিবই নালাগিছিল গতিকে নিয়মৰ বাহিৰত তেওঁলোকে একমাত্ৰ বেংকৰ বিভিন্ন হা সুবিধা বা ইনকাম বঢ়াবৰ কাৰণে জধে মধে মানুহক আৰু সেই সময়ত দেখা গৈছিল যে মানুহৰ বিত্তীয় অৱস্থাটো চাই তাৰ ওপৰত পৰ্যালোচনা কৰি লোন দিয়া হয় এই কথাবিলাকতো তেওঁলোকে গুৰুত্ব নিদিলে আৰু তেনেকুৱা ধৰণে কিছু কাম কৰিলে যিবিলাক আচলতে RBI গাইডলাইনৰো পৰিপন্থী বা গাইডলাইন ভায়োলেশ্যন কৰি কৰা হৈছিল এই কথাবিলাকৰ ক্ষেত্ৰত আমাৰ চৰকাৰে লক্ষ্য ৰাখি যাতে শৃংখলা বিত্তীয় শৃংখলা ৰক্ষা কৰিব পাৰে আৰু আই মাতৃসকলক সকাহ দিব পাৰে এই গোটেইখিনি কাম কৰি এই আঁচনিখন আনিছিল এই আঁচনিখনৰ সময়ত আমি দুটা কথা গুৰুত্ব দিছিলোঁ যে এটা হ'ল উদগনি আৰু এটা হ'ল সকাহ এই আঁচনিখনৰ নামেই হ'ল যে অসম মাইক্ৰ ফাইনেন্সৰ উদগনি আৰু সকাহ আঁচনি মহিলাসকলক উদগনি দিয়া আৰু সকাহ দিয়া ইয়াত আমি 3টা কথা চিন্তা কৰিছিলোঁ যে যিসকল লোকে ভালকৈ বিত্তীয় শৃংখলা বজাই ৰাখি ভালকৈ তেওঁলোকে লোন ৰিপে কৰি আছে তেওঁলোকক আমি এটা উদগনি দিম যাতে তেওঁলোকে আৰু ভালকৈ কাম কৰিব পাৰে বেংকৰ লোন লোৱাটো কোনো দোষ নহয় বেংকৰ পৰা লোন লৈ তেনেকৈ আমি ব্যৱসায় আগবঢ়াই নিয়াটো এটা ভাল কথা ইয়াক উদগনি দিয়াৰ কাৰণে আমি 25,000 টকাকৈ দিয়াৰ এটা আঁচনিৰ ভিতৰত আছিল যে আমি 25,000 টকাকৈ আঁচনিটোৰ প্ৰথম পৰ্যায়ত আমি কৈছিলোঁ যে যিনে ভালকৈ লোন ৰিপে কৰিলে নিয়মীয়াকৈ ঋণ পৰিশোধ কৰাৰ যেটো ৰিপে কৰিছিল তেওঁলোকক আমি 25,000 টকাকৈ প্ৰথম পৰ্যায়ত আমি দিছিলোঁ বা প্ৰথম শ্ৰেণীত এইটো ধৰিছিলোঁ আৰু আমাৰ সন্মানীয় সদস্যগৰাকী যেটো তথ্য দিছে তেওঁ কিছু তথ্য কমকৈ পাইছে চাগে তেওঁ স্বীকাৰো কৰিছে যে মোৰ তাত তথ্য নাই ইমানখিনি পাইছোঁ গতিকে তথ্যখিনি মই কৈ দিছোঁ যে প্ৰথম শ্ৰেণীত যোনে নিয়মীয়াকৈ ঋণ দি আছিলে তেনেকুৱা 8,72,739 গৰাকী ব্যক্তিক আমি 1,599.16 কোটি টকাৰে তেওঁলোকক 25,000 টকাকৈ দিছিলোঁ তেওঁলোকক উদগনি হিচাপে যে ব্যৱসায়টো আৰু ভালকৈ কৰক তেওঁলোকক উদগনি দিয়া হৈছিল তাৰ পিছত আমি এটা সেকেন্ড শ্ৰেণী দ্বিতীয় শ্ৰেণী এটা কৰা হৈছিল য'ত 1ৰ পৰা 89 দিনৰ তাৰমানে NPA হোৱাৰ আগলৈকে যিসকল লোকৰ লোনটো NPA হোৱা নাই তেনেকুৱা লোকসকলৰ বাকায়াটো ঘূৰাই দিবৰ কাৰণে আমি সিদ্ধান্ত লৈছিলোঁ আৰু সেই মৰ্মে 97,938 গৰাকী আই মাতৃক আমি 190 কোটি টকা দি তেওঁলোকক NPA হোৱাৰ পৰা সম্পূৰ্ণৰূপে ৰক্ষা কৰা হৈছিল বা তেওঁলোকৰ যাতে সিভিল ভাল থাকে NPA নহয় ভৱিষ্যতলৈ লোন ল'ব পাৰে এই কামখিনি আমি কৰিছিলোঁ তৃতীয় শ্ৰেণীটো আছিল যে যিসকলে NPA অলৰেডি হৈ গ'ল বিভিন্ন সময়ত তেওঁলোকৰ কাৰণত দিব নোৱাৰিলে NPA হৈ গ'ল এই NPA হৈ যোৱা লোকসকলক আমি দুটা শ্ৰেণী 3 আৰু শ্ৰেণী 3ৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত আমি সহায় কৰিছিলোঁ
এটা প্ৰথম পৰ্যায়টো আছিল যিসকলক আমি এই ক্ষেত্ৰত চাইছিলোঁ যে যিসকল অতি দুখীয়া, বেছি অভাৱত বা বেছি দুখীয়া, সেইসকল মানুহক আমি প্ৰায়ৰিটিত আনিছিলোঁ। সেই প্ৰায়ৰিটিটো চাই আমি কৈছিলোঁ যে যোনে 25,000 টকা পৰ্যন্ত বাকেয়া মূলধন আছে তেওঁলোকক আমি তৃতীয় শ্ৰেণীৰ প্ৰথম পৰ্যায়ত দিম। আৰু তেনেকুৱা 2,22,949 গৰাকী ব্যক্তিক 291 কোটি টকা ঋণ মাফ কৰি বা ঋণ তেওঁলোকক ঘূৰাই দি, বেংকসমূহক ঋণসমূহ ঘূৰাই দি তেওঁলোকক আমি ঋণমুক্ত কৰিছিলোঁ। তাৰপিছত এই কথাটো 25,000-ৰ পৰা আমি 25,001 টকাৰ পৰা 50,000-লৈকে আহিলোঁ। 50,000 টকালৈ অহাৰ পিছত আমি তাতো 78,046 গৰাকী ব্যক্তিক 78,086 ঋণ লোৱা মানুহক আমি 223.25 কোটি টকা দি আমি তেওঁলোকক ঋণমুক্ত কৰিলোঁ। তাৰ মানে প্ৰথম হ'ল এটা ইনচেণ্টিভ দিলোঁ 25,000 টকাকৈ। ছেকেণ্ড হ'ল NPA হ'ব খোজা প্ৰায় 1 লাখ মহিলাক আমি NPAৰ পৰা ৰক্ষা কৰিলোঁ, তেওঁলোকৰ ঋণ মুক্ত কৰি দিয়া হ'ল। তৃতীয়তে 50,000, 25,000 আৰু 50,000 দুটা পৰ্যায়ত আমি 50,000 টকালৈ যাৰ ঋণ আছিলে তেওঁলোকক প্ৰায় 2,22,000 অৰ্থাৎ প্ৰায় 3 লাখতকৈ বেছি মহিলাক আমি টকা দি তেওঁলোকৰ ঋণ মুক্ত কৰা হ'ল। এতিয়া এটা পৰ্যায় তেখেতে যিটো কৈছে, এটা পৰ্যায় হ'ল যে 50,000-ৰ পৰা 1,25,000-লৈ। 1,25,000-ৰ ওপৰখিনি ইলিগেল, কাৰণ এইটো RBI গাইডলাইন মতে দিবই নোৱাৰে। গতিকে 50,000-ৰ পৰা 1,25,000-ৰ যিটো পৰ্যায়, এই পৰ্যায়টোক আমি দিব লাগে নে নালাগে? কাৰণ আমি যি পইচা দিম এয়া চৰকাৰৰ ৰাইজৰ টকা, গতিকে ইয়াক কেনেকৈ ব্যৱহাৰ কৰিছোঁ আৰু আমি কি উদ্দেশ্যেৰে ব্যৱহাৰ কৰিছোঁ এইটো চাব লাগিব। এই উদ্দেশ্যটো আছিল যে অসমত যিটো সমস্যা হৈছিল এই সমস্যাৰ পৰা আমি আই মাতৃসকলক সকাহ দিবৰ কাৰণে কৰিছিলোঁ। আৰু ইয়াত চাইছিলোঁ যাতে আমাৰ জনমূৰি আয় যি ধৰণে আছিল সেই সময়ত, এই জনমূৰি আয়ৰ প্ৰভাৱটো কি হৈছে, এই লোন ৰিপে কৰাৰ কাৰণে আমাৰ জনমূৰি আয়টোৰ প্ৰভাৱটো কি হৈছে। যি সময়ত আমি এই আঁচনিখন আৰম্ভ কৰি আছিল, যি সময়ত এই ঋণদাতাসমূহৰ পৰিৱেশ আছিল, তেতিয়া আমাৰ এই গোটেই ব্যৱস্থাটোত কেনেকৈ আমাক চৰকাৰখনক বা অসমৰ ৰাইজে সকাহ পাইছিলে। 2020-21 বিত্তীয় বৰ্ষত পাৰ কেপিটা নেট ষ্টেট ডমেষ্টিক প্ৰডাক্টত আছিল 86,947, 86,947 টকা। সেই সময়ত 20-21-ত যেতিয়া আমি এই ঋণবিলাক ঘূৰাই দিয়া নাছিলোঁ বা ঋণৰ সকাহ আঁচনি আৰু মানে উদগনি আঁচনিখন অনা নাছিলোঁ। তাৰপিছত যেতিয়া আমি সেই সময়ত 20-21 চনত এনেকুৱা চিষ্টেম বাজেট মই কৈ আছোঁ 20-21 চনত ইয়াত হ'ল পাৰ কেপিটা নেট ষ্টেট ডমেষ্টিক প্ৰডাক্টত আছিল 86,947, আৰু 24-25 বৰ্ষত যেতিয়া বিত্তীয় বৰ্ষৰ হিচাপ আহিল ই বাঢ়ি গৈ 1,59,185 টকালৈ আহিলে, 1,59,185। তাৰ মানে ইয়ে আমাৰ সমাজত যিটো কাৰণত এই আঁচনিখন অনা হৈছিল যে আমাৰ ৰাইজৰ যাতে জনমূৰি হেঁচাটো নপৰে, তেওঁলোকৰ বিত্তীয় অৱস্থাটো সুশৃংখল কৰি আগবঢ়াই নিব পৰা যায়, এই কথাবিলাকক যেতিয়া আমি লক্ষ্য কৰি চালোঁ, ইয়াত দেখা গ'ল যে 86,000-ৰ পৰা 159,000-লৈকে বাঢ়িলে। গতিকে ইয়ে নিশ্চয়কৈ প্ৰমাণ কৰিলে যে এই আঁচনিখন কিমান ফলপ্ৰসূ আছিল। কিন্তু এইটোও নহয় যে চৰকাৰী তহবিলৰ টকা যেতিয়াই তেতিয়াই, কাৰণ ইয়াত বহুত ধনী মানুহ আছে, চাকৰিয়াল মানুহৰ ঘৈণীয়েকো আছে, তেওঁলোকে ভাবি ল'লে যে চৰকাৰে দিব গতিকে আমি একেবাৰে মুক্ত হৈ গ'লোঁ। তেওঁলোকে দিব পাৰে, দিব পৰা দিব নোৱাৰা যিসকল মানুহ, যোনে 50,000 টকাৰ তলৰ মানুহ 50,000 টকালৈ ঋণ লৈ ঘূৰাই দিব পাৰে, তেওঁলোকক দিয়া হ'ল। 25,000-লৈকে দিলোঁ, তাৰপিছত 50,000-লৈকে লোন এমাউণ্টলৈকে আমি দিলোঁ। গতিকে তেওঁলোককতো দুখীয়া মানুহখিনিক দিয়া হ'ল। এতিয়া যিসকলে দিব পাৰে, চৰকাৰী বিষয়াৰ ঘৈণীয়েক হ'ব পাৰে, ভাল সচ্ছলভাৱে ইনকাম টেক্স দিয়া মানুহ হ'ব পাৰে, তেওঁ ভাবিছে যে চৰকাৰে পইচা দিব, তেওঁ ঘূৰাই নিদিয়াকৈ ৰখি থাকিলেতো নহ'ব, তেওঁলোকে দিব লাগিব। আৰু এই কথাটো স্পষ্ট যে এই গোটেই ডাটাখিনিৰ পিছত চোৱা যায় যে যিটো কথা আমি কৈছিলোঁ যে প্ৰথমতে যিটো 26 লাখ আৰু 12,500 কোটি টকাৰ কথা কোৱা হৈছিলে, প্ৰকৃতাৰ্থত এই যে লোন ইলিগেলি দিলে, এই ডাটাবিলাক যদি আমি চাওঁ, সেই ডাটাবিলাকৰ ক্ষেত্ৰত আমি এতিয়ালৈকে যি দিছোঁ তাৰ ডাটাটো হ'ল 12,71,672 গৰাকী মানুহক আমি পইচা ঘূৰাই দিছোঁ, 12,71,672 গৰাকী। আৰু ইয়াতে আমি 2303.41 কোটি টকা ঘূৰাই দিছোঁ। তেখেতে যদি 2,000 বুলি কৈছে, একচুৱেলি আমি 2303.41, 2303 কোটি টকা
আমি ঘূৰাই দিছোঁ আৰু 12,71,000 আই মাতৃক আমি ঘূৰাই দিছোঁ। তাৰ পিছতো এই যিটো স্লেব, এই স্লেবৰ ভিতৰত হয়তো 3-4 লাখ মহিলা থাকিব, এইবিলাক কেপেবল মহিলাও থাকিব, বহুত 3-4 লাখ মহিলা বা 5 লাখ মহিলা থাকিব পাৰে। কিন্তু সেইখিনিক আমি যিহেতু চৰকাৰৰ পুঁজিটো হ'ল যে ৰাইজৰ বিভিন্ন ধৰণৰ, আৰু ইয়াক ব্যৱহাৰ কৰোঁতে আমিও চৰকাৰেও জবাব দিব লাগিব যে এইখিনিক দিবৰ প্ৰয়োজন আছেনে নাই। আৰু আজিৰ তাৰিখৰ পাৰ কেপিটা ইনকাম যি ধৰণে গ্ৰ'থ হৈছে, তাৰ লগে লগে আমি অৰুণোদয়ৰ পৰা মহিলা উদ্যমিতালৈকে, আৰু এই বছৰো আমি চৰকাৰে অসমৰ ৱেলফেয়াৰ স্কিম 6,000 crores কথা ঘোষণা কৰিছোঁ, বা 6,000 crores অহা দিনলৈকে 1 বছৰত আমি দিম। এই ধৰণৰ এটা ৰাইজক ৱেলফেয়াৰ স্কিম কৰি থকা সময়ত ইয়াৰ প্ৰয়োজনীয়তা আছে বুলি আজি চৰকাৰে ভবা নাই যে ইয়াৰ প্ৰয়োজনীয়তা থকা বুলি। আৰু যিয়ে দিব পৰা মানুহ তেওঁলোকে দিব লাগে, দুখীয়া মানুহখিনিক ইতিমধ্যে দিয়া হ'ল। সেইকাৰণে মই ভাবোঁ যে আমি যি ধৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে, বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে দুখীয়া ৰাইজক সকাহ দিবৰ কাৰণে আমাৰ যিসকল প্ৰকৃতাৰ্থত প্ৰয়োজনীয় মানুহ সকাহ দিয়াৰ কাৰণে যি আঁচনি আনিছিল, আৰু ইয়াক বিত্তীয় সংস্থাসমূহৰ লগত আলোচনা কৰি অনা হৈছিল, বিত্তীয় সংস্থাসমূহৰ পৰা পৰামৰ্শ লৈ তেওঁলোকৰ কথাখিনিক লৈ এখন কেবিনেট মন্ত্ৰী লেভেলৰ কমিটি কৰি তেওঁলোকক বিভিন্ন সময়ত আলোচনা কৰি কৰা হৈছিল। ঠিক তেনেধৰণে আমি তাৰ কাৰণে বিভিন্ন সংস্থাৰ লগত MOU স্বাক্ষৰ কৰি আমি কামসমূহ আগবঢ়াই নিছিলোঁ, আৰু সেইমতে আমি কামখিনি কৰি গৈছিলোঁ। গতিকে মই আমাৰ সদনত, সন্মানীয় সদনক এই কথাটো জনাবলৈ পাই আনন্দিত যে আমি যি ধৰণে ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ, সেই প্ৰতিশ্ৰুতি আমি ৰক্ষা কৰিছোঁ, আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰি কাম আগবঢ়োৱাৰ কাৰণে 2021 চনৰ ঘটনা এইটো। 2021 চনত আমাক ৰাইজে এই কথাখিনিৰ কাৰণে নিশ্চয়কৈ ভোট দিছিল, তেখেতেই স্বীকাৰ কৰিছে। আৰু 2026 চনত ৰাইজে ইমান ভোট দিলে যে ইয়াক 100-200 আসনলৈকে কৰিলে। যদি আমি ভুলে কৰিলোহেঁতেন তেতিয়াহ'লে নিশ্চয়কৈ ইমান ৰাইজে ভোট নিদিলেহেঁতেন, 100-200 আসনলৈ লৈ আহিলে। গতিকে আমি ৰাইজৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছোঁ আৰু পূৰণ কৰি যাম। ধন্যবাদ অধ্যক্ষ মহোদয়। স্যার এটা বাক্য মানে মন্ত্রী মহোদয় স্যার এটা বাক্য মন্ত্রী মহোদয় কৈছে সরকারে ধারটো নামাৰে ইউনিফর্ম দিয়া ইউনিফর্ম যোগান শীর্ষক বিষয়টো মাননীয় শিক্ষা বিভাগৰ মন্ত্ৰী মহোদয় দৃষ্টি মাননীয় অধ্যক্ষ মহোদয় এখানে এটা ইম্পর্টেন্ট কথা কৈছে, মই কৈ থৈ দিওঁ যে আইনখন ইতিমধ্যে আছে যে কোনো মানুহৰ ঘৰলৈকে জোৰ জবৰদস্তি পইচা উঠাব নোৱাৰিব। এইটো আইনত যিকোনো মানুহে এটা কেছ দিলে এখন আইন আছে, বিধানসভাত এখন আপোনালোকে থাকি সকলোৱে আমি থাকি পাছ কৰি পঠাইছোঁ, এই আইনখন আছে, এই আইনখন সুন্দৰভাৱে চলিব। সেইখন কাৰ্যখনি কৰি দিলে হৈ গ'ল।